হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল দীপু বজৰংবলী কাৰ ৱৰ্ল্ড। কি খবৰ? আশা কৰোঁ সকলোৱে ভাল। আজি মই আপোনালোকৰ সন্মুখত এখন কমাৰ্চিয়েল ৰেজিষ্ট্ৰেশ্যন গাড়ী আপোনালোকৰ সন্মুখত মই ৰিভিউটো দিব বিচাৰিম। গাড়ীখন মোৰ নিজৰ নহয়, মোৰ ওচৰৰ এজন দাদাৰ গাড়ী হয়। তেখেতে গাড়ীখন বিকো বুলি ক'লত মই আপোনালোকক গোটেই গাড়ীখনৰ ৰিভিউটো মই দিব বিচাৰোঁ। আপোনালোকে যদি গাড়ীখন প্ৰয়োজন হয় মোক আপোনালোকে কণ্টেক্ট কৰিব। গাড়ীখন অলম'ষ্ট গাড়ীখন চব ক্লিয়াৰ হৈ আছে। কালাৰ অৰিজিনেল কালাৰত আছে। গাড়ীখন 2022 মডেলৰ গাড়ী হয়। চ' আপোনালোকে স্কিপ নকৰি গাড়ীখন এবাৰ চাই ল'ব। ৱাকাৰাউণ্ড আমি যদি গাড়ীখন ফ্ৰণ্ট ৱাইজৰ পৰা চাওঁ তেতিয়া গাড়ীখন ঠিক এনেকুৱা ধৰণৰ AS23DC 0326 টাটা AC গোল্ড হয় আৰু গাড়ীখন পেট্ৰল ভাৰ্চন হয়। 2022 মডেল। পেপাৰ চব আপ টু ডেট আছে। গাড়ীখন অলম'ষ্ট অ'কে কণ্ডিশ্যনত আছে। যদি আমি গাড়ীখন ৰাইট চাইডৰ ৰিভিউটো চাওঁ ঠিক এনেকুৱা ধৰণৰ। আমি যদি বেক চাইডৰ পৰা আমি গোটেই গাড়ীখনৰ ৰিভিউটো চাওঁ ঠিক এনেকুৱা ধৰণৰ। AS23DC 0326 তিনিচুকীয়া ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। যদি আমি লেফ্ট চাইডৰ ৰিভিউটো চাওঁ গাড়ীখন ঠিক এনেকুৱা ধৰণৰ। আফটাৰ মাৰ্কেট গাড়ীখনত এল' হুইল লোডেড হৈ আছে। গোটেইকেইটা টায়াৰ এল' হুইল লোডেড হৈ আছে। টায়াৰ কণ্ডিশ্যন অলম'ষ্ট 80% গ্ৰিপ এতিয়াও বাকী আছে। গোটেইকেইটা টায়াৰ 80% গ্ৰিপ এতিয়াও বাকী আছে। গ্ৰিপ বাকী আছে। এইটো ড্ৰাইভৰ ছাইডৰ ফ্ৰণ্ট টায়াৰ 80% গ্ৰিপ এতিয়াও বাকী আছে। আফটাৰ মাৰ্কেট গাড়ীখনত এইটো এটা এক্সট্ৰা বডি ইয়াত এটাচ কৰা গৈছে। প্ৰায় 3x7 ফুটৰ এটা এক্সট্ৰা বডি ইয়াত এটাচ কৰা গৈছে। গাড়ীখনৰ বডি কণ্ডিশ্যনটো চাবলৈ গ'লে ঠিক এনেকুৱা ধৰণৰ। বডিত আজিলৈকে কোনো ধৰণৰ শিল বালি ইটা এইবোৰ কেৰি কৰা নাই। মাত্ৰ নিজৰ পাৰ্চনেল ইউজৰ গ্ৰ'চাৰী দোকানৰ কাৰণে গাড়ীখন ইউজ কৰে। চাউল আলু এক্সেট্ৰা কিবাকিনি অনা নিয়া কৰে। বডি কণ্ডিশ্যন অলম'ষ্ট ক্লিয়াৰ হৈ আছে। অৰিজিনেল কালাৰত থকা গাড়ী হয়। গাড়ীখনৰ যদি আমি ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো চাবলৈ যাওঁ গাড়ীখন ঠিক এনেকুৱা ধৰণৰ। গাড়ীখনৰ ৰানিং হৈছে প্ৰায় 34,615 কিলোমিটাৰ। গাড়ীখন অলম'ষ্ট অ'কে হৈ আছে। কমাৰ্চিয়েল ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। পেপাৰ আপ টু ডেট হৈ আছে। প্লাছ গাড়ীখনৰ এইটো ড্ৰাইভাৰ ছাইড ছানবাইজাৰ দিয়া গৈছে। ইয়াত কেৰি বেগ এতিয়ালৈকে কেৰি বেগটো খোলা হোৱা নাই। এইখন আছে ৰিয়েৰ লুকিং গ্লাছ। এইটো এটা গ্ল'ব বক্স দিয়া গৈছে গাড়ীখনত। এইটো ইক' মোড ছিষ্টেম। ছিটৰ কেৰি বেগ এতিয়ালৈকে খোলা হোৱা নাই। অলম'ষ্ট অ'কে হৈ আছে। ওপৰ ৰুফখনৰ যিটো হোৱাইট কালাৰ ডাজলিং এইটো অলম'ষ্ট নিট এণ্ড ক্লিন হৈ আছে। আফটাৰ মাৰ্কেট কেইবাটাও বস্তু ইয়াত এটাচ কৰা গৈছে। চ' আপোনালোকে গাড়ীখন ক্ৰয় কৰিব পাৰিব। এতিয়া আহকচোন গাড়ীখনৰ মই এপাক টেষ্ট ড্ৰাইভ লৈ চাওঁ। তাৰপৰা গাড়ীখনৰ কণ্ডিশ্যনটো মই বুজ ল'ম। লাষ্ট আপোনালোকক মই যদি দামটো কথা ক'বলৈ যাওঁ গাড়ীখনৰ মই দাম ৰাখিছোঁ 3,80,000 3,80,000 টকা উইথ ট্ৰেন্সফাৰ। মই ট্ৰেন্সফাৰটো মই কৰি দিম। আপোনালোকে মোক কণ্টেক্ট কৰিব। মোৰ ওপৰত থকা কণ্টেক্ট নাম্বাৰটোত মোক কণ্টেক্ট কৰিব আৰু কণ্টেক্ট কৰাৰ পিছত মই দাদাক মই লগ কৰাই দিম। আধাৰ কাৰ্ড পেন কাৰ্ড মই এভৰিথিং আপোনালোকক মই 2930 ফৰ্ম মই এভৰিথিং মই আপোনালোকক যোগাৰ কৰি দিম।
আপোনালোকক মই ট্ৰেন্সফাৰটো মই কৰি দিম। চ' আপোনালোকে গাড়ীখন মোৰ পৰা ক্ৰয় কৰিব লাগিব। কালাৰ কম্বিনেশ্যন বুলি ক'বলৈ গ'লে গাড়ীখন নেক্সট লেভেল কণ্ডিশ্যন। চ' গাড়ীখনো আপোনালোকে ক্ৰয় কৰিব পাৰিব। কোনো ধৰণৰ ইয়াত আপোনালোকে কমাৰ্চিয়েল ইউজ পাৰপজত আপোনালোকে গাড়ীখন ইউজ কৰিব পাৰিব। চ' আপোনালোকক আজি মই ভিডিঅ'টো বেছি বহলাই নকওঁ, আজিলৈ ইমানতে। চি ইউ অন নেক্সট ভিডিঅ'। বাই বাই।